ৰাম সমাধিত বেকত হুৱন্ত গুচি ভ্ৰম তেখনে বুলয় সিটো মাধৱ ব্ৰহ্ম কৰণ তজেখনে ইটো সৃষ্টি স্থিতি অন্ত বুলয়তে খনে মাধৱ ভগৱন্ত ব্ৰহ্ম ভগৱন্ত পৰ মাত্মায়ে কতত্ব একৰেখে তিনি নাম লক্ষণ ভেদত হে ৰাম নপাৱে ইন্দ্ৰিয় সবে যাৰ যিটো নোহে মন বুদ্ধি বিষয় গোচৰ যেন ফিৰিঙতি চয় বহ্নিৰ বজাই নকৰৈ প্ৰকাশ সিটো বহ্নিক দুনাই। কৃষ্ণ পদে কৈছে প্ৰৱৰ্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক পৰমাত্মা তেখনে বুলয় মাধৱক সমাধিত বেকত হুৱন্তে গুছে ভ্ৰম তেখনে বুলয় জানা মাধৱক ব্ৰহ্ম যেখনে কৰয় ইটো সৃষ্টি স্থিতি অন্ত তেখনে বুলয় মাধৱক ভগৱন্ত ব্ৰহ্ম পৰমাত্মা ভগৱান এক তত্ত্ব তিনিদিশো একে নাম লক্ষণ ভেদত বদন্তি তত্তত্ত্ববিদম তত্ত্বম যৎ জ্ঞানম অদ্বয়ম ব্ৰহ্মেতি পৰমাত্মেতি ভগৱান ইতি শব্দয়েত 1-2-11 প্ৰথম স্কন্ধ দ্বিতীয় অধ্যায় 11 নম্বৰ শ্লোকত চিনাকি কৰাই দিছে ব্ৰহ্ম কোন পৰমাত্মা কোন ভগৱান কেতিয়া কয় সত্য এটাই কেতিয়া এজন হৈছে নিৰ্গুণ নিৰাকাৰ যিজনক আমি ব্ৰহ্ম বুলি কওঁ যিজনৰ সমাধিত বেকত হুৱন্তে গুছে ভ্ৰম যিসকল নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰি আছে যাক দৰ্শন পোৱাৰ পাছত তেওঁলোকৰ মনৰ সংশয় নাশ হৈ যায় সেইজনক কৈছে ব্ৰহ্ম নিৰ্গুণ নিৰাকাৰ আৰু যেতিয়া আমাৰ ইন্দ্ৰিয়বিলাক সচেতন কৰি থাকে প্ৰৱৰ্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক পৰমাত্মা বুলি তাক তেবে কহে মাধৱক যেতিয়া ইন্দ্ৰিয়বিলাক প্ৰৱৰ্তাই ৰাখে তেতিয়া সেই মাধৱকে পৰমাত্মা বুলি কয় আৰু এইটো হৈছে ভগৱানৰ সগুণ নিৰাকাৰ ৰূপ প্ৰথমটো আছিল ব্ৰহ্ম নিৰ্গুণ নিৰাকাৰ আৰু যেতিয়া জীৱৰ শৰীৰত বিৰাজমান হৈ থাকে ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখে এইটোক কৈছে সগুণ নিৰাকাৰ কেনেকৈ অলপ আগতে লাইট গুচি গ'ল লাইট যোৱাৰ লগে লগে মাইক্ৰফোনৰ সাউণ্ড নাইকিয়া হৈ গ'ল
কাৰেণ্টটো যোৱাৰ লগে লগে ফেনখন ৰৈ যাব আৰু কাৰেণ্ট অহাৰ লগে লগে ফেনখন পুনৰ ঘূৰিবলৈ ধৰিব আমি তেতিয়া কি কওঁ ইলেক্ট্ৰিচিটি নাই মানে কাৰেণ্টটো নাই পোৱা আৰু যেতিয়া ফেনখন ঘূৰিবলৈ ধৰে তেতিয়া আমি কওঁ যে কাৰেণ্ট আছে তাৰ মানে ইলেক্ট্ৰিচিটি প্ৰবাহ হৈ আছে আমি দেখা নাই কিন্তু গম পাইছোঁ কেনেকৈ গুণৰ দ্বাৰা সেইকাৰণে সগুণ হ'ল কিন্তু দেখা নাই সেইকাৰণে নিৰাকাৰ আমি ইন্দ্ৰিয়বিলাক সচেতন হৈ আছে গম পাইছোঁ ইয়াত এটা সচেতন শক্তি আছে এজন মৃতক যেতিয়া পৰি থাকে একে হাত ভৰি আছে একে নাক মুখ আছে কথা ক'ব নোৱাৰে হাত ভৰি লৰচৰ কৰিব নোৱাৰে অৰ্থাৎ তেতিয়া তাত এই চৈতন্য শক্তিটো নাই এতিয়া ইয়াত কৈছে যেতিয়া প্ৰৱৰ্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক এইটো প্ৰভু ভগৱন্তৰ দ্বিতীয়টো ৰূপ সগুণ নিৰাকাৰ পৰমাত্মা বুলি তেবে কহে মাধৱক মাধৱ মানে মাক লক্ষ্মীক বুজায় ধৱ মানে স্বামীক বুজায় যিজন লক্ষ্মীৰ স্বামী সেইজনে মাধৱ সেইজনে নাৰায়ণ সেইজনে কৃষ্ণ গতিকে ইয়াত কৈছে নাৰায়ণৰ ৰূপ বৰ্ণন কৰিবৰ কাৰণে কৈ আছে নাৰায়ণ কি কৰ্ম কৰে বুলি সুধিলে গতিকে ইয়াত দেখুৱাই দিছে ভগৱান কোনজন হ'ব কোনজন আমাৰ আশ্ৰয়ৰ স্থল হ'ব ক'ত আমি শৰণ ল'ম কোনজন আমাৰ আৰাধ্য হ'ব কোনজনে আমাক একাদশ স্কন্ধৰ লক্ষণ কি মুক্তি যিজনে আৰাধনা কৰিলে যিজনৰ ওচৰত আশ্ৰয় ল'লে জীৱই পৰম গতি লাভ কৰিব পাৰিব এই ঈশ্বৰজনৰ চিনাকি কৰাই আছে সেইকাৰণে প্ৰথম হ'ল নিৰ্গুণ নিৰাকাৰ ৰূপ যিটো ৰূপ সন্ন্যাসীসকলে গৈ বহুত সময় চিন্তা চৰ্চাৰ পাছত ধ্যান ধাৰণাৰ পাছত সমাধিত দেখা পায় দ্বিতীয় সগুণ নিৰাকাৰ পৰমাত্মা ৰূপে হৃদয়ত বিৰাজমান আৰু তৃতীয় যেখনে কৰয় ইটো সৃষ্টি স্থিতি অন্ত তেখনে বোলয় মাধৱক ভগৱন্ত ব্ৰহ্ম পৰমাত্মা ভগৱান এক তত্ত্ব এজনেই নাম বেলেগ বেলেগ কেনেকৈ কৰ্ম অনুসাৰে এজন মানুহ তেওঁ শিক্ষকতা কৰে বহুতে ছাৰ বুলি সম্বোধন কৰে ঘৰলৈ আহিলে ল'ৰা ছোৱালীকেইটা দেউতা বুলি মাতে পত্নীগৰাকীয়ে স্বামী বুলি কয় ভতিজাকে খুৰা বুলি মাতে নাতি পুতিয়ে ককা বুলি মাতে মানুহ এজনেই আৰু তেওঁৰ কৰ্ম অনুসাৰী শিক্ষকতা কৰিছে ছাৰ বুলি মাতিছে সমাজত যদি বেলেগ কামত বেটি আছে কোনোবাই মিস্ত্ৰী কাম কৰিছে তেওঁক মিস্ত্ৰী বুলি কৈছে আল্টিমেটলি এটাই তত্ত্ব কৰ্ম অনুসাৰে তিনিটা নাম দিছে সেইকাৰণে ক'লে তাৰ পাছত কৈছে নপাৱে ইন্দ্ৰিয় সবে যাহাৰ ওচৰ যিটো নোহে মন বুদ্ধি বিষয় গোচৰ এইটো বৰ তাত্ত্বিক কথা কৈছে যিজন ঈশ্বৰক আমাৰ মন বুদ্ধিয়ে লগ পাব নোৱাৰে কিয় যদি নোৱাৰে তেতিয়াহ'লে আমি মন বুদ্ধিয়ে চিন্তা কৰি কি লাভ হ'ব ভাগৱতে কৈছে আপোনাৰ মোৰ মন বুদ্ধিয়ে যিজন ঈশ্বৰ তেওঁক আমি লগ পাব নোৱাৰোঁ এইটো খাটাং কিয় নোৱাৰোঁ কাৰণ মন বুদ্ধি মায়াৰ বস্তু তিনিটা মূল তত্ত্ব আছে এটা হৈছে ভগৱান এটা তত্ত্ব হৈছে তেওঁৰ মায়া আৰু এটা হৈছে আমি জীৱবিলাক কেনেকৈ আমাৰ ইয়াত দুটা তত্ত্ব আছে এটা হৈছে পঞ্চভূতি শৰীৰটো 24 তত্ত্বৰ দ্বাৰা সৃষ্টি আৰু ইয়াক চৈতন্য কৰি ৰাখিছে আত্মাৰূপে অৰ্থাৎ জীৱৰূপে এই যিটো পঞ্চভূতি শৰীৰ বা 24 তত্ত্বৰ দ্বাৰা গঠিত যিটো শৰীৰ এই শৰীৰটো মায়াৰ দ্বাৰা সৃষ্ট তিনিটা গুণৰ দ্বাৰা তিনি গুণ বিক্ষোভিত হৈ মহতত্ত্ব তাৰ পৰা অহংকাৰ তাৰ পৰা পঞ্চভূত 5 তন্মাত্ৰা 5 জ্ঞানেন্দ্ৰিয় 5 কৰ্মেন্দ্ৰিয় মন বুদ্ধি অহংকাৰ আৰু মূল প্ৰকৃতি আৰু বহুতে মন বুদ্ধি চিত অহংকাৰ বুলি কয় 24 তত্ত্বত পঞ্চভূত ক্ষিতি জল তেজ বায়ু আকাশ 5 তন্মাত্ৰা ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ 5 জ্ঞানেন্দ্ৰিয় শ্ৰোত্ৰ নেত্ৰ জিহ্বা ঘ্ৰাণ আৰু চৰ্ম 5 কৰ্মেন্দ্ৰিয় গুহ্য লিংগ পদ বাণী আৰু কৰ মন বুদ্ধি অহংকাৰ আৰু মূল প্ৰকৃতি 24 তত্ত্বৰ দ্বাৰা আমাৰ শৰীৰটো গঠিত হৈছে আৰু ইয়াত সোমাই আছে জীৱ আত্মা
এতিয়া ডাঙৰ কথা হ'ল এই মন বুদ্ধি এই বস্তুটো মায়াৰ বস্তু, মায়া জ্বৰ। গতিকে মায়াৰ বস্তুটোৱে ভগৱানৰ ওচৰ পাবগৈ নোৱাৰে। উপায়টো কি হ'ব? চাৰেণ্ডাৰ কাক কৰিব লাগিব? শৰণ কোনে ল'ব লাগিব? আত্মাই। আমি এই তত্ত্বটো খালি বুজি ল'লে হ'ল। আমাৰ নিজক চাৰেণ্ডাৰ কৰিব লাগিব। মন বুদ্ধি আমাৰ এটা জাষ্ট ইন্দ্ৰিয়। মই মন বুদ্ধি নহয়, মই হ'লো আত্মা। মোৰ একাদশ ইন্দ্ৰিয় আছে, 10টা ইন্দ্ৰিয় আৰু মনৰ সৈতে একাদশটা। এয়া মোৰ ইন্দ্ৰিয়হে। মই নিজক চাৰেণ্ডাৰ কৰিব লাগিব ভগৱানৰ চৰণত। যেতিয়া মই নিজক সমৰ্পণ কৰিম, মই নিজক যেতিয়া প্ৰভু ভগৱন্তৰ ওচৰত মই শৰণাগতি কৰি দিম, ভগৱন্তই কৃপা কৰিলে মায়াৰ পৰ্দাখন আঁতৰি যাব আৰু তেতিয়া আমি দেখা পাম। সেইকাৰণে ভগৱানে অৰ্জুনক কৈছে, দৈবহি এষ গুণময়ী মম মায়া দূৰত্বয়া মাম এব য়ে প্ৰপদ্যন্তে মায়ামেতাম তৰন্তিতে। 7ম অধ্যায় 14 নম্বৰ শ্লোকত। মায়া অতি ভয়ানক। এই তত্ত্বটো আমি আগতে বুজি ল'ব লাগে। নিজক শৰণাগতি কৰিব লাগিব। মই মানে আত্মা। মোক নিজক যেতিয়া মই শৰণাগতি কৰি দিম, মই যেতিয়া প্ৰভু ভগৱন্তৰ চৰণত সম্পূৰ্ণৰূপে সমৰ্পণ কৰি দিম, যিটো টোটেল চাৰেণ্ডাৰ বুলি কয়, সম্পূৰ্ণ সমৰ্পণ, ভগৱানে কৃপা কৰিব, মায়াৰ পৰ্দা আঁতৰাই দিব, তেতিয়া আমি ভগৱানৰ লগত মিলন কৰিব পাৰিম, দেখা পাব পাৰিম। সেইকাৰণে ইয়াত কৈছে, নপাৱে ইন্দ্ৰিয় সবে যাহাৰ ওচৰ, যিটো নোহে মনোবুদ্ধি বিষয় গোচৰ। যেন ফিৰিঙতি ছয় বহনীৰ বজাই, নকৰৈ প্ৰকাশিত বহনীক দুনাই। যেহেন ফিৰিংগতি ছয় বহনীৰ বজাই, জুই একুৰা ধৰি থলে, ঠাণ্ডা দিন এতিয়া আহিছে, আপোনালোকে গম পাব, খুচৰি দিয়াৰ লগে লগে তাৰ পৰা কিছুমান ফিৰিঙতি ওলায়। এই ফিৰিঙতি ওলাই যোৱাবিলাকে পুনৰ বহনীত সোমাই পেলাই প্ৰকাশ কৰাৰ ক্ষমতাটো নাথাকে। ঠিক তেনেকৈ আমি আছিলোঁ ভগৱানৰে অংশ। মামে বংশ জীৱলোকে জীৱভূত সনাতন। 15 অধ্যায় 7 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, এই জীৱবিলাক মোৰ অংশ। কিন্তু আমি প্ৰভু ভগৱন্তৰ পৰা আহি এই পঞ্চভূতি শৰীৰত প্ৰৱেশ কৰাৰ লগে লগে আমাৰ অস্তিত্বটো পাহৰি গ'লোঁ। মই কোন এইটো পাহৰিলোঁ। এতিয়া আমি নিজকে এই শৰীৰটোকে মই বুলি ভাবোঁ। আৰু ভবাৰ কাৰণে কি হয়, ইণ্টাৰেষ্টিং কথাটো বুজক। এই শৰীৰটোক মই বুলি ভবাৰ কাৰণে শৰীৰটোৰ লগত সম্বন্ধিত বস্তু বা ব্যক্তিক মোৰ বুলি ভাবি এখন সংসাৰ আমি মনেৰে গঢ়ি দিওঁ। অৰ্থাৎ এইটো মই শৰীৰ, মোৰ মা, মোৰ দেউতা, মোৰ ল'ৰা, মোৰ পত্নী, মোৰ ঘৰ, মোৰ বাইক, মোৰ মোবাইল, মোৰ লেপটপ, এখন সংসাৰ মোৰ কৰি আমি গঢ় দি ল'লোঁ। এতিয়া ইণ্টাৰেষ্টিং কথাটো বুজক। এই মোৰ সংসাৰখনৰ পৰা যদি কিবা হানি বিঘিনি হয়, তেতিয়া আমি আটাইতকৈ দুখ পাওঁ। কিয়? কাৰণ এইবিলাক মোৰ বস্তুটো হেৰাই গ'ল। এজন ল'ৰাই চাহ দোকানত চাহ খুজিছে, এই ভাল এটা স্পেচিয়েল কাপ এটা চাহ দিবা। একাপ ধুনীয়া চাহ বনাই দিছে। চাহকাপ ঢোক মৰাৰ লগে লগে ওচৰতে ঘৰ ভতিজাকে দৌৰ মাৰি আহি কৈছে, ভতিজাকে কৈছে, খুৰা বাছ এখন পাল্টি মাৰিছে, এক্সিডেণ্ট হৈছে, তাত প্ৰায় 40-50 জন মানুহৰ মৃত্যু হৈছে। ই ঢোক মাৰি পেলাই দোকানীটোক কৈছে, হেৰা চেনি কম আছে, এচামুচ চেনি দিয়া। চাওক কিয়? ভতিজাকে কৈছে, ইফালে বাছ এখন পাল্টি মাৰিছে, এক্সিডেণ্ট হৈছে, 40-50 জন মানুহৰ মৃত্যু হৈছে। খুৰাকৰ একো তাৰ ওপৰত ক্ৰিয়া হোৱা নাই। খুৰাকে কৈছে, চেনিটো অকণমান কম, এচামুচ চেনি আৰু লৈ আহা। তাক কণমানি ভতিজাকে কৈছে, খুৰা বুজা নাই কেলে? তাত আমাৰ অমুক আছে, বাছখনত আমাৰ অমুক আছিল। লগে লগে চাহৰ গিলাচ পেলালে আৰু দৌৰ মাৰিলে। কিয়? মোৰ নিজৰ মানুহ আছিল, এই যিটো আমি সীমা কৰিলোঁ। তাৰমানে এই শৰীৰটোক মই বুলি ভবাৰ লগে লগে মোৰ এখন সংসাৰ আমি নিজে নিজে গঢ় দি ল'লোঁ। আৰু তাৰ কাৰণে আমি সংসাৰত দুখ বেছিকৈ পাই আছোঁ। যদি এবাৰ আপোনালোকে উপলব্ধি কৰি ল'ব পাৰে যে মই আচলতে শৰীৰ নহয়, মই আত্মা, আমি শৰীৰটো ভগৱানৰ ওচৰত চাৰেণ্ডাৰ কৰোঁ, শৰণ। আৰু শৰণত কোৱাও হয় মন বুদ্ধিৰে, কায় মনোবুদ্ধিৰে শৰণ লোৱা। আমি এবাৰ এটা লিখিছিলোঁ গীতাৰ এক শৰণ তত্ত্বৰ বিচাৰৰ ওপৰত, আধ্যাত্মিক বিচাৰ।
যিখন স্মৃতি গ্ৰন্থ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ওলাইছিল তাত আছে, আপোনালোকে চাব পাৰিব। মন বুদ্ধি আৰু বাণী, কায় মনো বাণীৰে আমি শৰণ লোৱাৰ কথা কওঁ, কিন্তু কায় মানে শৰীৰ, বাণী আমাৰ কথা, মন ইন্দ্ৰিয়। এতিয়া আপোনালোকে চাওক, তিনিওটা বস্তু মায়াৰ বস্তু, আৰু ইয়াত ক্লিয়াৰ কাট কৈছে নপাৱে ইন্দ্ৰিয় সবে যাহাৰ ওচৰ। এই মায়াৰ বস্তুবিলাকে তেওঁৰ ওচৰেই নাপায়। তেতিয়া কায় মনোবাক্যে শৰণ ল'লে আমি ক'ৰ পৰা পাম? অৰ্জুনে 3 বাৰ শৰণ লৈছে। কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত ভগৱান কৃষ্ণৰ ওচৰত গৈছে, কিয়? যুদ্ধৰ কাৰণে সহায় বিচাৰি। এইটো এক টাইপ অফ আশ্ৰয়, যুদ্ধত সহায় কৰিব লাগে, এইটো শাৰীৰিক। দুৰ্যোধনো গৈছে, ভগৱানক কৈছে, আৰু ভগৱানে খোৱাৰ মুদ্ৰা আছে বিৰাট টোপনি মৰাৰ নিচিনাকৈ। দুৰ্যোধন গ'ল আগতে। দুৰ্যোধনে নিজকে ৰজা বুলিয়ে ভাবে যদিও যুৱৰাজ, আৰু যিজনে নিজকে পদবীধাৰী বুলি ভাবে তেওঁৰ এটা অহংকাৰ থাকে। তেওঁ কেতিয়াও সাধাৰণ মানুহৰ লগত একেলগে বহিব নোৱাৰে, মিল হ'ব নোৱাৰে। তেওঁ নিজক অকণমান ছেপাৰেটকৈ ৰাখিব বিচাৰে। কিয়? মই এওঁলোকতকৈ অকণমান স্পেচিয়েল। সাধাৰণভাৱে চবৰ লগত বহা মেলা নকৰে। আৰু ভগৱানে দুৰ্যোধনৰ কথা জানে, অন্তৰ্যামী তেওঁ। সেইকাৰণে তেওঁৰ কাৰণে এখন এক্সট্ৰা সিংহাসন মূৰৰ শিতানত থৈ দিছে, যে জানে দুৰ্যোধন আহি ইয়াতে বহিব। কিন্তু অৰ্জুনে নিজকে দাসৰ দাস বুলি ভাবে যদিও সখা। ভগৱান কৃষ্ণৰ চৰণত বহি পেলাই চৰণ পিটিকিবলৈ আৰম্ভ কৰিলে। ভগৱান কৃষ্ণই সাৰ পোৱাৰ নিচিনাই ক'লে, আৰে সখা কেতিয়া আহিলা? বোলে হ'ল সময় অকণমান। কিয় আহিলা? সখা তুমিতো গমেই পোৱা সকলো যুদ্ধ হোৱাটো ফাইনেল হৈ গ'ল, গতিকে সহায় ভিক্ষা কৰি আহিছোঁ। এইটো এটা আশ্ৰয়, এইটো শৰণ। ভগৱানৰ ওচৰত শৰণ লৈছে কি বুলি? সহায় কৰা। দুৰ্যোধনে কৈছে ময়ো আহিছোঁ কিন্তু দেই। আৰু ভগৱান কৃষ্ণই চাতুৰি খেলিয়ে দিলে। এফালে মোৰ এক অক্ষহীনী সেনা থাকিব, 2,18,700 অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত, আৰু এফালে মই নিৰস্ত্ৰ নিথৰ, প্ৰয়োজন হ'লে ৰথৰ সাৰথি কৰিম। অৰ্জুনে কৈছে কিয় ধেমালি কৰা, কিয় পৰীক্ষা কৰি চোৱা? মোৰ তোমাৰ একো বস্তু নালাগে, মোক তোমাক লাগে। আমিও এতিয়া ভগৱানৰ পৰা বিচাৰোঁ। যিদিনাই আপোনালোকে ভগৱানক বিচৰা আৰম্ভ কৰি দিব, তেতিয়াৰ পৰাই পৰম আনন্দ লাভ কৰিব পাৰিব। ভগৱানৰ পৰা বিচৰা বাদ দিয়ক। মোক ধন দিয়ক, টকা দিয়ক, বোৱাৰী এজনী চাই দিয়ক, ছোৱালীৰ কাৰণে ল'ৰা এটা চাই দিয়ক, ল'ৰাটোৰ চাকৰি এটা চাই দিয়ক, এইবিলাক বিচাৰি লাভ নাই। ভগৱানক বিচাৰক। তুমি মোৰ হোৱা, মোক তোমাৰ দাসৰ দাস কৰি লোৱা, যেনেকৈ মোক ব্যৱহাৰ কৰিব বিচাৰিছা কৰা, টোটেল চাৰেণ্ডাৰ। অৰ্জুনে ক'লে কিয় পৰীক্ষা কৰি চাইছা? মোৰ তোমাৰ একো বস্তু নালাগে, তোমাক লাগে। আৰু ভগৱানে ক'লে ঠিক আছে, মই তোমাৰ ৰথৰ সাৰথি হ'ম। আৰু দুৰ্যোধনে মনত বিৰাট ফূৰ্তি পাইছে, এক অক্ষহীনী সেনা পায়, হাঁহি হাঁহি কৈছে। আৰু মামাকক গৈ কৈছেগৈ, মামা এই অৰ্জুন ইমান বুৰ্বক বুলি মই ভবা নাছিলোঁ। কি হ'ল? আৰে কৃষ্ণই কৈছে বোলে এফালে এক অক্ষহীনী সেনা, এফালে তেওঁ থাকিব, তাকো অস্ত্ৰ নুঠায়। অৰ্জুনক মোৰ ভাগ্য ভাল বুলিহে সি আজি কৃষ্ণক বাছি ল'লে। বোলে কি কৰিলে অৰ্জুনে? অৰ্জুনে ক'লে যে মোক কৃষ্ণকে লাগে, এক অক্ষহীনী সেনা নালাগে। চোৱাচোন মামা, অৰ্জুন কিমান বুৰ্বক। বোলে বুৰ্বক অৰ্জুন নহয়, বুৰ্বক তুমি। আশ্ৰয় লৈছিল অৰ্জুনে তেতিয়াও। দ্বিতীয় আশ্ৰয় কেতিয়া ল'লে? কুৰুক্ষেত্ৰৰ ৰণৰ প্ৰাক মুহূৰ্তত অৰ্জুনে কৈছিল, সেনায়ুৰ উভয়ৰ মধ্যে ৰথম স্থাপয়মে অচ্যুত। প্ৰথম অধ্যায় 21 নম্বৰ শ্লোক গীতা। দুই পক্ষৰ মাজত মোৰ ৰথখন ৰাখা। যিকোনো জাজমেণ্টৰ কাৰণে নিজে সদায় নিউট্ৰেল কৰিব লাগিব। আপুনি যিজনক ন্যায়ৰ কাৰণে মাতে, তেওঁ সদায় নিজকে নিষ্ক্ৰিয় কৰিব লাগিব, নিউট্ৰেল হিচাপে নিজক মানিব লাগিব। পক্ষপাতি কৰিলে কেতিয়াও শুদ্ধ জাজমেণ্ট দিব নোৱাৰে। অৰ্জুনে কৈছে দুইটা সেনাৰ মাজত মোৰ ৰথখন ৰাখা, যাতে মই চাব পাৰোঁ কোন কোন আহিছেনো যুদ্ধ কৰিবলৈ। আৰু যেতিয়া দেখা পালে যে গোটেইবিলাক নিজৰ মিতিৰ কুটুম, আৰে আমি জয়ী হ'লেও নিজৰ মানুহে মাৰিম, আৰু পৰাজয় হ'লেও আমাৰ নিজৰ মানুহে মৰিব, এয়া ৰাজ্য মোক নালাগে। নকাংশে বিজয়ম কৃষ্ণ নচ ৰাজ্যম সুখানিচ কিম নো ৰাজ্যেন গোবিন্দ কিম ভোগেৰ জীৱিতে নোৱা। প্ৰথম অধ্যায় 32 নম্বৰ শ্লোক গীতা। একো নালাগে মোক এইবিলাক। শেষত দ্বিতীয় অধ্যায়ত 7 নম্বৰ শ্লোকত পুনৰ শৰণ ল'লে।
कार्पण्य दोष उपहृत स्वभाव पृष्ठामि त्वं धर्म सम्मूढ़ चेता यद श्रेयस्यात् निश्चित तन्मे ब्रूहि तन्मे शिष्टस्तेहम साधिमं तम प्रपन्नम कार्पण्य दोष उपहृत स्वभाव पृष्ठामि त्वं धर्म सम्मूढ़ चेता यद श्रेयस्यात् निश्चित ब्रूहि तन्मे जितु मोर कारणे श्रेष्ठ जितु मोर कारणे निश्चित एतु মোক কোৱা শিষ্যস্তেহম স্বাধীমাম তম প্ৰপন্নম মই তোমাৰ চৰণত শৰণাগতি হলো শিষ্য হলো তেতিয়াও লৈছে কি বাণীৰ দ্বাৰা শৰণ প্ৰথমটো কায়িক দ্বিতীয়টো বাণীৰ দ্বাৰাহে ললে কিয় কাৰণ তাৰ পাছতো কৈছে যে মই যুদ্ধ নকৰো মই তোমাৰ শৰণত আহিলো আশ্ৰয়ত আহিলো কিন্তু মই হলে যুদ্ধ নকৰো এটো হবই নোৱাৰে আপুনি যেতিয়া নিজক সম্পূৰ্ণৰূপে সমৰ্পণ কৰিব আপোনাৰ তাত একো নাথাকে যিজনৰ ওচৰত আশ্ৰয় লৈছে তেওঁ যেনেকৈ কয় তেনেকৈ আপুনি চলিব লাগিব যিজনৰ ওচৰত আমি আশ্ৰয় লৈছো যিজনৰ ওচৰত সাৰেন্ডাৰ কৰিছো শৰণ লৈছো তেওঁ যেনেকৈ কয় সেই মতে চলিব লাগিব কিন্তু অৰ্জুনে তেতিয়াও শৰ্ত ৰাখিছে মই শৰণ ললো কিন্তু মই যুদ্ধ নকৰো তাৰ পাছত আকৌ উপদেশ দিবলগীয়া হ'ল 574টা উপদেশ দিছে আৰু শেষত গৈ অৰ্জুনক যেতিয়া কলে গৈ সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম তো সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ অষ্টাদশ অধ্যায় 66 নম্বৰ শ্লোকত কলে গৈ সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈ কোৱা মাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব নিস্তাৰ সব বাদ দি তই এতিয়া মোৰ ওচৰত শৰণ ল সব বাদ দে টোটেল সাৰেন্ডাৰ আৰু শেষত যেতিয়া সুধিলে কচিত এতৎ শ্ৰুতৱান পাৰ্থ তই একাগ্ৰেণ চেতসা কচিত জ্ঞান সম্মোহ প্ৰণশস্তে ধনঞ্জয় অষ্টাদশ অধ্যায় 72 নম্বৰ শ্লোকত এই অৰ্জুন তোক যে মই এইবিলাক এতিয়া বিভিন্ন উপদেশ দিলো তোৰ মনৰ অজ্ঞানতা এই মোহ আপোন আপোন বুলি কৰি থকা মোহ এইবিলাক নষ্ট হ'ল নে নাই তই স্মৃতি শক্তি ঘূৰাই পালি নে নাই তেতিয়া অৰ্জুনে স্বীকাৰ কৰিছে নষ্ট মোহ স্মৃতিৰ লব্ধা তদ প্ৰসাদত ময়চ্যুত স্থিতোস্মি গত সন্দে কৰিছে বচনম তব আসল সাৰেন্ডাৰ আহিছে তেতিয়া কৰিছে বচনম তব তোমাৰ মতে মই এতিয়া কৰিম তুমি মোক যি কৰিবলৈ কোৱা মই সেই মতে কৰিম এটোৱে হৈছে আত্মাৰ শৰণ টোটেল সাৰেন্ডাৰ সম্পূৰ্ণ সমৰ্পণ শেষত গৈ পেলাই কলে গৈ অষ্টাদশ অধ্যায় 73 নম্বৰ শ্লোকত স্বীকাৰ কৰিছে হে প্ৰভু এতিয়া মোৰ মোহ নষ্ট হ'ল নষ্ট মোহা স্মৃতিৰ লব্ধা মই স্মৃতি জ্ঞান এতিয়া ঘূৰাই পালো কাৰ কাৰণত তোমাৰ প্ৰসাদত এতিয়া মই স্থিত হ'ব পাৰিছো নিজৰ স্থিতিত মোৰ সন্দেহ নাইকিয়া হৈ গ'ল মনত কোনো শংকা নাই আৰু সেই কাৰণে কৰিছে বচনম তব তোমাৰ মতে কাম কৰিম এতিয়া কোৱা এতিয়া কি কৰিব আৰু ভগৱানে কৈছে আগতে তস্মাৎ সৰ্বেষু কালেষু মা মনুস্মৰ যুদ্ধ চ প্ৰতিটো মুহূৰ্তত অষ্টম অধ্যায় 7 নম্বৰ শ্লোকত উপদেশ দি থৈছে প্ৰতিটো মুহূৰ্তত মোৰ কথা স্মৰণ কৰ আৰু তোৰ কৰ্তব্য কৰ্ম কৰি যা ক্ষত্ৰিয় হিচাপে ধৰ্ম প্ৰতিষ্ঠা কৰাটো অৰ্জুনৰ কৰ্তব্য একাৰণে অৰ্জুনক কলে যুদ্ধ চ আপোনাৰ মোৰ কাৰণে নিজৰ নিজৰ কৰ্তব্য পালন কৰাটো আমাৰ জীৱনত যিবিলাক কৰ্তব্য আছে এই কৰ্তব্যবিলাক আমাক পালন কৰিবলৈ দিছে কেনেকৈ তস্মাৎ সৰ্বেষু কালেষু মা মনুস্মৰ প্ৰতিটো মুহূৰ্তত মোৰ কথা স্মৰণ কৰ আৰু তোৰ কৰ্তব্য কৰ্ম কৰ এইটোৱে আমাৰ মূল উদ্দেশ্য হোৱা উচিত ভগৱানৰ নাম স্মৰণত ৰাখক আৰু নিজৰ নিজৰ কৰ্তব্য কৰি যাওক এইটো টোটেল সাৰেন্ডাৰ এইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে নপাৱে ইন্দ্ৰিয় সবে যাহাৰ ওচৰ যিটো নোহে মনোবুদ্ধি বিষয় গোচৰ যেন ফিৰিংগতি ছয় বহনিৰ বজাই নকৰৈ প্ৰকাশ সেইটো বহনিক দুনাই ইয়ালৈকে গৈছে তাৰপিছত কি আহে চাওঁ কৃষ্ণ হে ৰাম হেহিমতে জীৱ ছয় হুয়া ব্ৰহ্ম অংশ নজানৈ যাহাক মুহে হুয়া বুদ্ধি ভ্ৰংশ তেন্তে নাৰায়ণ তত্ত্ব জানিবা নিপতি
তাহান চৰণে মাত্ৰ কৰিও ভকতি চাৰি বেদ জাত হনতে হুয়াছে জাত তথাপি নপাৱে তাক কৰিবে সাক্ষাৎ হে ৰাম প্ৰকাৰে হে কহে বেদে মায়া নিষেধি ব্ৰহ্ম বিনে জানি বামা ইয়াৰ নাহি সিদ্ধি একে ব্ৰহ্ম থাকে মাত্ৰ সৃষ্টিৰ আদিত জগত স্বৰূপে পাছে বুৱন্ত বিদিত প্ৰকৃতি মহতয় কাৰ বুদ্ধি মন বহুবিধ বিষয় ইন্দ্ৰিয় দেৱ গণ সমস্ত স্বৰূপ কৰা ব্ৰহ্মে প্ৰকাশ সমস্ততে যিটো কৰি আসনত নিবাস তেহেন নাৰায়ণ জানিবা